হাজাৰ হাজাৰ মুছলমানৰ সমাৱেশ দৃশ্য চাওক গণি শেষ কৰিব নোৱাৰাকৈ আহিছে 20 সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোক এই দৃশ্য হজৰত মৌলানা মুফতি মোহাম্মদ আলীৰ জানাজাৰ সম্পন্ন হল বিশিষ্ট ইসলামিক পণ্ডিত হজৰত মৌলানা মুফতি মোহাম্মদ আলীৰ জানাজা তেখেতৰ ইন্তেকালত মৰ্মাহত হৈ পৰিছে সমগ্ৰ মুছলমান সমাজ জয়নগৰ মাদ্ৰাছাৰ জ্যেষ্ঠ শিক্ষক শেখুল হাদিছ হজৰত মৌলানা মুফতি মোহাম্মদ আলী মৌলানা মুফতি মোহাম্মদ আলীৰ মৃত্যু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক অপূৰণীয় ক্ষতি আজি এগৰাকী বৰেণ্য ইছলামিক পণ্ডিতক হেৰুৱালে মুছলমান ৰাইজে তেখেতৰ জানাজাত অংশগ্ৰহণ কৰিবলৈ আহিছে অসংখ্য গুণমুগ্ধ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মাদ্ৰাছাৰ ছাত্ৰ তথা আলিম উলামাসকলে অংশগ্ৰহণ কৰিছে তেওঁৰ জানাজাত সকলোৱে চকুলুটুকি শেষবাৰৰ বাবে বিদায় জনাই কৰিছে অন্তিম টুডুৱা মাননীয় অসমবাসী ৰাইজ আজি আমালোকৰ কাৰণে বৰ দুখৰ দিন আজি আমি যি এজন ব্যক্তি হেৰুৱাইছোঁ এই ব্যক্তি আমাৰ অসমৰ কাৰণে এটা চাকিৰ নিচিনা আছিলে উজ্জ্বল নক্ষত্ৰ আছিলে তেখেতে যেনেকুৱা এজন মানে উপযুক্ত শিক্ষক আছিলে তেনেকুৱা তেখেত এজন আধ্যাত্মিক শক্তি থকা ব্যক্তিও আছিলে দাৰুল উলুম বাছকান্দিৰ পীৰে কামিল হজৰত মৌলানা আহমদ আলী সাহেব ৰহমতুল্লাহ আলাইহিৰ বিশেষ খলিফা আছিলে হজৰত আহমদ আলী সাহেব ৰহমতুল্লাহ আলাইহি যোৱাৰ পিছত অসমৰ ভিতৰত আমি চালেই মুফতি মোহাম্মদ আলীৰ নিচিনা আৰু এজন ব্যক্তি নেদেখোঁ আজি তেখেতৰ জানাজাত যিমান মানুহ হৈছে হাজাৰ হাজাৰ মানুহ এই মানুহবিলাকৰ অহাৰ দ্বাৰা বুজা গৈছে ইমান গৰমত যে মানুহখিনি আহি ইয়াত জমা হৈছে তাৰ অৰ্থ হ'ল যে তেখেত এজন আপোনাৰ পবিত্ৰ আৰু মানে শুদ্ধ আৰু দিনৰ এজন ৰাহবৰ আছিলে দবকাৰ পৰা শহীদুল আলমৰ ৰিপৰ্ট টাইম 8